lead it. So lead it নো কি বস্তু ঠিক আছে এটা lead it বুলি কলে leadership group on industry transition বা lead it এতিয়া এইটো হ'ব সো environment যেতিয়া সকলো বস্তু climate change ৰ লগতে related হ'ব এইটো বস্তু climate change ৰ লগতে related it বুলি কলে industry কথাটো মনলৈ আহে নহয় হে একটা বস্তু দেই সো leadership group on industry transition মানে industry বোৰ কেনেকে তোমাৰ industry বোৰে কেনেকে emission বোৰ কমাব পাৰে সেই বস্তুটোৰে এটা group গঠন হৈছে হেতু হল lead it okay lead it is a global initiative global মানে international হেৰি জড়িত হৈ আছে ইয়াত global initiative that aims to accelerate the transition of challenging sectors মানে industry ভিতৰতে কিছুমান sector বহুত challenging hey challenging sectors such as steel cement chemicals aviation and shipping to low carbon pathways now gom paba je ei gutei jiman khini sector er kotha koise steel e hok cement e hok chemical e hok aeroplane ba aviation e hok ba shipping e hok ebur hol very heavy carbon industry mane bahut besi carbon emit kore gom paisa na carbon intensive industry bili koa hoy ekhini etia tumalage janai plane ekhon urabole bahut besi carbon emit hoy ঠিক তেনে ধৰণে শিপ এখন চলালেও বহুত বেছি কাৰ্বন এমিট হয় ষ্টীল প্ৰডাকচনত কাৰ্বন এমিশন হ'ব সো এই গুটেই যিমানখিনি ইন্ডাষ্ট্ৰি আছে এইখিনি লগ লাগি এটা গ্লোবাল ইনিশিয়েটিভ ফৰ্ম কৰিছে যে তেওঁলোকে কেনেকে লো কাৰ্বন পাথৱেজলে যাব পাৰে মানে কাৰ্বন ওলাব কিন্তু অলপ কমকে ওলাব বুজি পাইছা So lead IT members subscribe to the notion that energy intensive মানে বহুত বেছি এনার্জি খোৱা industry energy intensive industries can and must progress on low carbon pathways ঠিক আছে low carbon pathways le jabo lagibo tetia he labh hobo aim to ki korise to achieve net zero carbon emissions by 2050 net zero carbon emission or kotha kobole horise by 2050 tomalage sage kuni sai net zero carbon emission net neutral carbon emission tapisot সেই গুটে টার্ম গিটা শুনি আছে সকে তোমালকে কি হয় মই তোমালকে এক্সপ্লেইন কৰিম বাট এ লিড আইটি গ্ৰুপটোৱে হল এটা ইন্ডাষ্ট্ৰিৰ সমূহ যিখিনি বহুত বেছি কাৰ্বন এমিট কৰে তেওঁলোকে লো কাৰ্বন মেথডলৈ যাবলে বিচাৰি ফুৰিছে আৰু কেনেকে যাব সেই বস্তুটো বিচাৰিবলৈকে এই পাৰ্টিকুলাৰ গ্ৰুপিংটো ফৰ্ম কৰিছে ঠিক আছে So launched by India and Sweden এইটো কিন্তু মনত ৰাখিবা যে it was launched by India and Sweden so lead IT grouping to launch কৰিছিলে ইণ্ডিয়া আৰু সুইডেনে ক'ত launch কৰিছে UN Climate Action Summit in New York in September 2019 অলপ পুৰণা হৈছে কিন্তু তথাপিও এতিয়া তেওঁলোকে কিছুমান ইনিশিয়েটিভ লৈছে হেকানে কারেন্ট এফেয়ার্স নিউজৰ আকৌ আহি গৈছে to provide a platform for sharing the know-how on technologies and for sectoral and cross-sectoral learning for commercialization of new technologies. গতিকে এই গোটেই বস্তুটো কেনেকে তেওঁলোকে মিটিগেট কৰিব হেতুৰ কাৰণে এটা প্ল্যাটফৰ্ম বনাইছে achieve the industrial transition and reach net zero carbon emissions from industry by 2050 so 2050 ৰ ভিতৰত তেওঁলোকে net zero aim লৈছে যে তেওঁলোকে net zero carbon মানে মনত ৰাখিবা যদি তুমি সাপোজ প্লেন এখন চলাই পেলাই তুমি 100 টন কাৰ্বন এমিট কৰি দিলা মানে এটমস্ফিয়াৰলৈ বা বায়ুমণ্ডললৈ পঠিয়াই দিলা এতিয়া নেট জিৰো হ'বলে হলে নেট জিৰো মানে টোটাল টু জিৰো হ'ব লাগিব তুমি 100 টন কাৰ্বন উলিয়াই পঠিয়ালা এতিয়া তুমি সেই 100 টন কাৰ্বন আকৌ বায়ুমণ্ডলৰ পৰা টানি আনিব লাগিব কেনেকে টানিবা গছ লগাবা ঠিক আছে গছ লগাই তুমি 100 টন কাৰ্বন আকৌ টানি আনিব লাগিব মানে তেতিয়া তোমাৰ কি হ'ব তোমাৰ হেতু নেট জিৰো হ'ব যদি 100 টন উলিয়াই পঠিয়াইছা 100 টন কাৰ্বন আকৌ তুমি টানি আনিব লাগিব গম পাইছা না হেতুৱে হল নেট জিৰো কাৰ্বন এমিশন বুজি পাইছা মানে কাৰ্বন এমিশন কৰিব পাৰিব কিন্তু সেই সীমানেই কাৰ্বন আকৌ উলিয়াই আনিব লাগিব বায়ুমণ্ডলৰ পৰা ঠিক আছে ওকে সো কাৰ্বন মিটিগেশনৰ কথা কলে কাৰ্বন নিউট্ৰেল net zero এটা net zero বুলি কৈছে নহয় removes an equal amount of all greenhouse gases as the company creates এতিয়া ডিপেন্ড কৰিব যে তোমাক net zero টো কেনেকে কোৱা হৈছে যদি net zero কাৰ্বনৰ কথা কৈছে মানে অকল যিমান কাৰ্বন এৰিব সিমানেই কাৰ্বন আকৌ টানি আনিব যদি net zero বুলি কৈছে মানে কাৰ্বন বুলি মেনশন নাই কৰা তাৰপৰ হ'ব যিমান গ্ৰীনহাউস গ্যাস থাকিব কাৰ্বন ডাই অক্সাইড সালফাৰ ডাই অক্সাইড সালফাৰ হেক্সাফ্লোৰাইড সো যিমানবোৰ আছে গ্ৰীনহাউস গ্যাস নাইট্ৰজেন ডাই অক্সাইড হে গুটেইখিনি মানে হিমানখিনি যিমান উলিয়াই পঠিয়াবা হিমান এমাউন্টে আকৌ তুমি টানি আনিব লাগিব
যদি তুমি সাপোজ সে 100 টন তুমি নাইট্ৰজেন ডাইঅক্সাইড পঠিয়াইছা আকৌ 100 টন নাইট্ৰজেন ডাইঅক্সাইড তুমি টানি আনিব লাগিব হেতুৱে হল তোমাৰ নেট জিৰো যদি নেট জিৰো কাৰ্বন বুলি কৈছে কাৰ্বন টানি আনিব লাগিব আৰু যদি নেট জিৰো এনেই কৈছে তেতিয়া হেতু হ'ব গ্ৰীন হাউস গ্যাস গুটেই গ্ৰীন হাউস গ্যাস খিনি কথা ক'ব নেক্সট এটা টাৰ্ম তোমালোকে চাগে দেখি আছা হেতু হল কাৰ্বন নিউট্ৰেল ঠিক আছে কাৰ্বন নিউট্ৰেল হল ৰিমুভস এন ইকুৱেল এমাউন্ট অফ কাৰ্বন ডাইঅক্সাইড এজ দি কোম্পানী ক্ৰিয়েটস সো কাৰ্বন নিউট্ৰেল আৰু নেট জিৰো কাৰ্বন একেই হৈ যায় ঠিক আছে কিন্তু যদি তোমাক অকল নেট জিৰো বুলি কৈছে তেতিয়া বুজিবা যে কিহৰ কথা কোৱা হৈছে গ্ৰীন হাউস গেছৰ কথা কোৱা হৈছে ইয়াত অকল কাৰ্বনৰ কথা কোৱা হোৱা নাই কাৰণ কিয় কাৰ্বন হল গ্ৰীন হাউস গেছৰ এটা বুজি পাইছা সো কাৰ্বন নিউট্ৰেল বুলি কৈ দিলেতো এই বস্তুটোৱে যেটো নেট জিৰো কাৰ্বনৰ কথা কোৱা হৈছে মানে যিমান উলিয়াই কাৰ্বন পঠিয়াবা কিমানে কাৰ্বন আকৌ টানি আনিবলি ঠিক তেনেকে নেট জিৰো বুলি যদি কৈ দিয়া অকল তেতিয়া তোমালোকে জানিবা যে গ্ৰীন হাউস গেছৰ কথা কৈছে removes an equal amount of all greenhouse gases as the company creates এটো তোমালোকক এক্সাম্পল দিয়া হৈছে কেনে কোম্পানীৰ কথা কোৱা হৈছে যদি গভৰ্নমেন্ট এখনে কৈছে তেতিয়া গভৰ্নমেন্টৰ কথা কোৱা হ'ব আৰু যদি বেলেগ বেলেগ হেৰি কথা কোৱা হৈছে তে কোম্পানীৰ কথা কোৱা হ'ব বুজি পাইছা নহয় so climate pledges made by companies turn to carbon markets to offset emissions মানে যদি তুমি যিমান উলিয়াইছা হিমান টানি আনিবলৈ তুমি কেনেকে কি কৰিবা সেই বস্তুটোৱে হল মেথডটোৱে হল তোমাৰ কাৰ্বন emission বা carbon offsetting ঠিক আছে